Hi everyone, welcome back to my channel RM Bedutech. আশা ৰাখিছো আপোনালোক সকলে ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো CDPO Child Development Project Officer আৰু Tourism Development Officer কেতিয়া হোৱাৰ সম্ভাৱনা আছে এক্সামিনেশন কাৰণ ইতিমধ্যে বহুত লেট হৈ গৈছে আমি যদি এনুৱেল ক্যালেন্ডাৰখন চাওঁ APSC যিখন এনুৱেল ক্যালেন্ডাৰ তাৰ আপোনালোকক মই দেখুৱাই দিছো তেওঁলোকে কোনটো ডেট দিছিলে আৰু এতিয়া কেতিয়া হোৱাৰ সম্ভাৱনা আছে আমি হেতু আলোচনা কৰিম প্ৰথমতে আমি চাই লওঁ যে ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ইয়াত আপোনালোকে দেখিছে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ জুন জুলাই মাহত হোৱাৰ কথা আছিল এজ পাৰ এনুৱেল ক্যালেন্ডাৰ জুন জুলাই মাহত হোৱাৰ কথা আছিল OMR বেস স্ক্ৰিনিং টেষ্ট আৰু ঠিক তেনেকৈ টুৰিজম ডেভেলপমেন্ট অফিচাৰ জুন জুলাই মাহত হোৱাৰ সম্ভাৱনা আছিল যেহেতু জুন জুলাই মাহত নহল এতিয়া অলৰেডি জুলাই তো এতিয়া কোনো অপচনে নাই জুন জুলাই মাহত হোৱাৰ কোনো চান্সে নাই এতিয়া জুলাই শেষ হ'বলৈ হ'ল আসলতে মাজতে বহুতখিনি গেপ পৰি গল ডিউ টু ইলেকশন তাৰ পাছত এতিয়া জুন জুলাই টু জুলাই মাহত এতিয়া APSC মেইনছৰ এক্সামিনেশন ষ্টাৰ্ট হ'ব এতিয়া তো হেতু হিচাপত তেওঁলোকে জুলাই মাহত কোনো আশা নাই কিন্তু তেওঁলোকে সেপ্টেম্বৰ অক্টোবৰত এডিআৰই এক্সাম আছে সো হেতু কাৰণে যদি তেওঁলোকে আগষ্টত পাতিব পাৰে আৰু কেনেবাকৈ যদি আগষ্টত তেওঁলোকে এক্সামিনেশন নাপাতে তেতিয়ালে মই ভাবো নৱেম্বৰ মানত তেওঁলোকে কৰিব লাগে কাৰণ সেপ্টেম্বৰ আৰু অক্টোবৰত এডিআৰই এক্সামিনেশন আছে তথাপিতো ক'ব নোৱাৰি APSC নিজৰ মানে তেওঁলোকে নিজে ডিসিশন ল'ব তথাপিতো জুলাই যেটো নহল পৰীক্ষা আগষ্টৰ শেষলৈকে আপোনালোকে বাদ চাব পাৰে কাৰণ তেওঁলোকে জুন জুলাইত দিছিলে অলপ লেট হৈছে একাৰে এমাহ দিলে হ'ব পাৰে তো আগষ্টৰ শেষলৈকে আপোনালোকে আশা কৰিব পাৰে আৰু যদি আগষ্ট নহয় কেনেবাকৈ তেতিয়া কিন্তু নৱেম্বৰলৈ হোৱাৰ আশা বহুতে বেছি যদি ভিডিঅটো আপোনালোকে ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব ইনফৰমেটিভ বুলি যদি ভাবিছে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লাইক কৰিব নাপাহৰিব আৰু যিমান পাৰে ইমান শেয়াৰ কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ